লাগিছিল কাৰণ মোৰ কাৰণে এইটো একদম প্ৰথম এক্সপেৰিয়েন্স আছিল কাৰণ আজিলৈকে মই সদায় লেকমি বা FDCI কৰি আহিছিলোঁ কিন্তু ভাৰতেক্স কৰি মোৰ খুবেই কাৰণে ভাল লাগিল আণ্ডাৰ ওৱান ৰুফ ইমান মানুহ 5,000 মানে ষ্টল আছে আৰু প্লাছ 6,000 বায়াৰ্ছ আহিছে বাহিৰৰ পৰা সো মানে তেওঁলোকে সবেই আহি চাই মোৰ সপোনে আছিল যে মই অসম সিল্ক আসাম হ্যান্ডলুমটো গোটেই পৃথিৱীত কেনেকৈ জনাব পাৰোঁ আৰু একেখন ৰুফৰ তলত ইমানখিনি মানুহ আহি যেতিয়া টাচ কৰি যেতিয়া কৈছে ইয়াৰ ফিলেই বেলেগ ইমান ধুনীয়া যেতিয়া সবে এপ্ৰিচিয়েট কৰিছে মোৰ লাগে ভাৰতেক্সে মোৰ এই সপোনটো পূৰা কৰাত বহুত বেছিকৈ সহায় কৰিছে প্ৰথম কথা হ'ল ভাৰতেক্স আনেক ভাৰত চৰকাৰ তথা আমাৰ বস্ত্ৰ উদ্যোগীসকলৰ এক সফল অনুষ্ঠান হিচাপে ইতিমধ্যে সৰ্বত্ৰে স্বীকৃত হৈছে এটা বিশাল অনুষ্ঠান মই ইমান ডাঙৰ অনুষ্ঠানত আগতে অংশ লোৱাৰ সৌভাগ্যৱান আছিল দুটা ঠাইত পাতিবলগীয়া হৈছে 2,20,000 স্কুৱেৰ মিটাৰ এলেকা সামৰি ভাৰত মণ্ডপম আৰু নয়ডাত কৰা হৈছে য'ত 6,000 বিদেশী ক্ৰেতা আৰু বিশেষজ্ঞ তথা উদ্যোগী আহিছে 5,000খন প্ৰদৰ্শনীস্থলী তথা বিপণী ইয়াত আছে 60টাতকৈ অধিক মনোজ্ঞ বিভিন্ন টেক্সটাইল জড়িত আলোচনা চক্ৰ হৈছে 1,20,000তকৈ অধিক উদ্যোগী ইয়াত একত্ৰিত হৈছে পৃথিৱীৰ ভিতৰতে অন্যতম এক বিশাল অনুষ্ঠান গতিকে এই অনুষ্ঠানটোত নিজকে অংশগ্ৰহণ কৰি নিজে সুখ অনুভৱ কৰিছোঁ কালি এক অধিক মাত্ৰা প্ৰদান কৰিলে সুকীয়া মাত্ৰা প্ৰদান কৰিলে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ উপস্থিতিয়ে তেখেতে দেশ বিদেশৰ উদ্যোগীসকল তথা অংশীদাৰসকলক উদ্দেশ্যি তেখেতে বক্তব্য প্ৰদান কৰে আৰু আমাৰ ভাৰতৰ বস্ত্ৰ উদ্যোগক আগুৱাই নিবৰ কাৰণে চৰকাৰে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে জনোৱাৰ লগতে ভৱিষ্যতৰ প্ৰতিটো মুহূৰ্তত এই উদ্যোগটোৰ সৈতে যে সদায় কিদৰে ভাৰত চৰকাৰ হাতে হাত ধৰি আগুৱাই যাব তাৰ বিষয়ে ক'লে ইয়াৰ আমি স্পষ্ট ব্যৱহাৰিক প্ৰমাণ পাইছোঁ 20% ইতিমধ্যে আমাৰ ইয়াৰ এইবাৰৰ বাজেটত বৃদ্ধি কৰা হৈছে বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত আমাৰ এই বস্ত্ৰ উদ্যোগত যিদৰে বিশাল বিশাল উদ্যোগবিলাকৰ পৰা আদি কৰি কোনোবা এখন ভিতৰৰ গাঁৱৰ শিপিনীগৰাকীলৈকে সকলোকে সামৰি লোৱা হয় শিপিনী বৌনীসকলৰ যিদৰে প্ৰশিক্ষণ প্ৰদান কম দামত সূতাৰ প্ৰদান বিভিন্ন ধৰণৰ তাঁতশাল প্ৰদানৰ উপৰঞ্চি বিদেশৰ স্বদেশৰ বজাৰৰ সৈতে সংযোগকৰণৰ পৰা আদি কৰি টেকনিকেল টেক্সটাইল ব্লেণ্ডেড টেক্সটাইল মডাৰ্ণ মেচিনাৰিজ এণ্ড টেকনলজিজ এই সকলোবিলাক এই বিশাল অনুষ্ঠানটোৱে সামৰি লৈছে মই জড়িত বস্ত্ৰ মন্ত্ৰালয়ৰ সৈতে এগৰাকী ৰাজ্যিক মন্ত্ৰী বস্ত্ৰ বিভাগ আমাৰ 19খন নিফট আছে নেশ্যনেল ইনষ্টিটিউট অফ ফেশ্বন টেকনলজি এই নিফটখিনিৰ লগতো আমি জড়িত ফেশ্বন শ্ব' বস্ত্ৰৰ ডিজাইন আৰ্হি ইত্যাদি আমাৰ গোটেই যাত্ৰাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ গতিকে মই নিজে টেক্সটাইলৰ ছাত্ৰ আছিলোঁ নিজে এনেকুৱা ধৰণৰ পাৰফৰ্মিং আৰ্টছৰ ক্ষেত্ৰৰ লগত জড়িত আছিলোঁ গতিকে সকলোৱে মোক জোৰ ধৰিলে জোৰ কৰিলে যে আপুনি নিজে উঠিব লাগে গতিকে ময়ো আমাৰ উত্তৰ পূবৰ এৰীৰ এযোৰ পোচাক ডেনিয়েলে তৈয়াৰ কৰিছে ভাৰতৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ ফেশ্বন ডিজাইনাৰ উত্তৰ পূবৰ শ্বিলঙত ঘৰ তেওঁ ডেনিয়েলে প্ৰস্তুত কৰা এৰী কাপোৰৰ পোচাকযোৰ পিন্ধি ময়ো শ্ব' ষ্টপাৰ হৈ আজি ৰেম্পত খোজকাঢ়িছোঁ গতিকে এটা সৌভাগ্য তিনিটামান কাম হৈছে নৰ্থ ইষ্টৰ ফেশ্বন ডিজাইনাৰক উৎসাহ জনোৱা হৈছে এৰী কাপোৰক আগুৱাই দিয়াৰ দৰে হৈছে আৰু তৃতীয়তে এগৰাকী মন্ত্ৰী হিচাপে ফেশ্বন ডিজাইন এণ্ড টেকনলজিক আগুৱাই নিয়াত সামান্য অংশীদাৰ হ'ব পাৰিছোঁ খুব ভাল আৰু সমগ্ৰ বিশ্বৰ পৰা অহা প্ৰতিগৰাকী প্ৰতিনিধি প্ৰতিগৰাকী শিপিনী বনিৰ পৰা বৃহত্তম উদ্যোগবিলাকলৈকে সকলো অংশীদাৰীক মই বস্ত্ৰ ৰাজ্যমন্ত্ৰী হিচাপে আন্তৰিক ধন্যবাদ জনাইছোঁ ভাৰতেক্স 2025 সফল কৰি তোলাৰ বাবে ই এতিয়া কেৱল এছিয়া মহাদেশৰ নহয় সমগ্ৰ ভাৰতৰ ভিতৰত অন্যতম এটা ডাঙৰ টেক্সটাইল জড়িত অনুষ্ঠান